এটা কোৱেশ্চন মই বহুত বেছি পাই থাকোঁ যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে ভালকৈ খোজ কাঢ়া নাই, কথা ক'ব পৰা নাই। আপোনাৰ যদি এইবিলাক সমস্যা হৈ আছে, আপুনি ঘৰতে থাকি খুব সহজে এইবিলাক সমস্যাৰ বিষয়ে গম পাবৰ বাবে আজি মই এইটো ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টোত মোৰ লগত আছে ডক্টৰ গংগোত্ৰী বৰা, তেখেত পিডিয়াট্ৰিক ফিজিঅ'থেৰাপিষ্ট। তেখেতে আজি আপোনালোকক খুব সহজভাৱে বুজাই দিব যে সৰু ল'ৰা ছোৱালী এটাই কোনখিনি বয়সত কেনেকুৱা ধৰণৰ ব্যৱহাৰ দেখাব লাগে। মেম, কাইণ্ডলি কৈ দিব। হয়, মাইলষ্টোনছ মানে হ'ল যে এটা বাচ্চাই এটা টাইমত কোনখিনি বস্তু কৰিব লাগে, কোনখিনি বস্তু কৰিলে আমি সেইটো বস্তু নৰ্মেল বুলি ক'ম। আমি কিছুমান বস্তু বয়সতকৈ আগতো এক্সপেক্ট কৰোঁ, কাৰণ কি বাকী ল'ৰা ছোৱালীয়ে কৰি আছে, আমাৰ ল'ৰা ছোৱালী কিয় পিছুৱাই আছে। আৰু এনেকুৱাও হয় যে ছোৱালীবিলাকৰ ডেভেলপমেণ্ট সোনকালে হয় ল'ৰাতকৈ। ছোৱালীবিলাকে আগত কথা ক'ব শিকে, ছোৱালীবিলাকে আগত খোজকাঢ়িব শিকে, ল'ৰাবিলাক অলপমান পিছুৱাই থাকে। কাৰণ চবেই নহয়, most of them, কাৰণ সেইটো ব্ৰেইনৰ ডেভেলপমেণ্টে তেনেকুৱা হয়। তেতিয়াও মাক দেউতাক ষ্ট্ৰেছত আহি যায় যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী কিয় এইটো কাম কৰা নাই যিটো বেলেগে কৰিছে, বা কিছুমানে ধৰিবই নোৱাৰে যিটো বয়সত যিটো কৰিব লাগে। গতিকে সেইবাবে আমি এটা টাৰ্ম ইউজ কৰোঁ যিটো কয় ডেভেলপমেণ্টেল মাইলষ্টোন। ডেভেলপমেণ্টেল মাইলষ্টোনৰ ভিতৰত আপোনাৰ 5টা বস্তু থাকে। প্ৰথমটোক আমি কওঁ গ্ৰছ মটৰ ডেভেলপমেণ্ট। গ্ৰছ মটৰৰ ভিতৰত আহে যে যিখিনি আমাৰ নৰ্মেল ডে টু ডে ফাংচনখিনি, যেনেকৈ খোজকাঢ়া, বহা, ল'ৰাটো চুঁচৰিব জানা, তো এইখিনি কোনটো বয়সত হ'ব লাগে। ছেকেণ্ড আহে আপোনাৰ ফাইন মটৰ। ফাইন মটৰত হয় কি, এটা বস্তু আমি কেতিয়া ধৰিবলৈ শিকোঁ। ফাইন মটৰত আপোনাৰ আঙুলিবিলাকে কেনেকৈ কাম কৰে, বেছিভাগ সেইখিনি কথা ইনভলভ হৈ থাকে। যেনেকৈ লিখিব কেতিয়া শিকিব লাগে, বস্তু এটা কেনেকৈ ধৰিবলৈ শিকিব, সেইটো ফাইন মটৰত আহে। থাৰ্ড আপোনাৰ থাকে ছ'চিয়েল ডেভেলপমেণ্ট আৰু আণ্ডাৰষ্টেণ্ডিং, য'ত হয় যে বাচ্চাটোৱে কেতিয়া স্মাইল কৰিব শিকে, কেতিয়া বুজি পায় যে এইজন মোৰ নিজৰ মানুহ, বা এইগৰাকী মোৰ মা হয়, বা এইগৰাকী ষ্ট্ৰেঞ্জাৰ হয়, বা মোৰ অচিনাকি মানুহ হয়, মই এইগৰাকীৰ ওচৰত যাব নালাগে। সেইটোক আমি কওঁ পাৰ্চনেল ডেভেলপমেণ্ট বা আণ্ডাৰষ্টেণ্ডিং। তাৰপিছত আহে লেংগুৱেজ। লেংগুৱেজটো চবেই বুজিছেই চাগে যে লেংগুৱেজ মানে কথা কেতিয়া ক'বলৈ আৰম্ভ কৰে। তাৰপিছত আহে আপোনাৰ ভিজন এণ্ড হিয়াৰিং। ভিজন এণ্ড হিয়াৰিংটো হ'ল, ভিজন মানে হ'ল চকুৰে কোন সময়ত কোনটো বয়সত কেতিয়া কিমান দূৰলৈকে দেখা পায়, আৰু হিয়াৰিংটোত আহে আপোনাৰ শুনাটো, যে কিমান দূৰলৈকে আমি শুনিব পাৰোঁ। গতিকে এই 5টা টাইপছত আমাৰ ডেভেলপমেণ্টেল মাইলষ্টোন আমি ভগোৱা হৈছে। তো আজি আমাৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম গ্ৰছ মটৰ কথা। গ্ৰছ মটৰত আহে আপোনাৰ প্ৰথম যিটো এটা বাচ্চাই শিকে, নেক হোল্ডিং, যিটো আমি কওঁ কেনেকৈ ডিঙিটো চিধা কৰি ৰাখিবলৈ শিকে। মানে বাচ্চাটো যেতিয়া নিজৰ পেটটো তললেদি শুই থাকে, সেইটো টাইমত মাথাটো কেতিয়া উঠাবলৈ শিকে, বা ডিঙিটো উঠাই পেলাই অকণমান ইফাল সিফাল চাবলৈ কেতিয়া আৰম্ভ কৰে, সেইটো হয় আপোনাৰ 3 মাহত। তাৰপিছত আপোনাৰ আহিলে বাচ্চাটো শুই আছে ধৰক, চিধা হোৱাৰ পৰা ছাইডলৈ বাগৰা, বা ছাইডৰ পৰা বাগৰি তলপেট কৰা, বা তলপেটৰ পৰা আকৌ চিধা হোৱা, সেইটো আপোনাৰ হয় 5 মাহত। তাৰপিছত এটা কোৱেশ্চন আছে, কেতিয়াবা ধৰক এমাহ দুমাহ মানে আগা পিছা হয় নেকি? এমাহ দুমাহ আগা পিছা হ'ব পাৰে, সেইটো আমি 2 মাহ নকওঁ, মই 1 মাহ আগ বা পিছ হ'ব পাৰে। সেইটো আপোনাৰ বহুতখিনি কথা থাকে, কাৰণ এনভাইৰমেণ্টটো কেনেকুৱা, পৰিৱেশটো কেনেকুৱা, বাকী ল'ৰা নে ছোৱালী হ'লে এমাহমান আগুৱাইও হ'ব পাৰে। গতিকে মই যিটো মাহ কৈছোঁ তাতকৈ আপুনি এমাহ আগ বা এমাহ পিছো হ'ব পাৰে। তাৰপিছত আপোনাৰ আহিলে বাচ্চাটোৱে কেতিয়া চুঁচৰিবলৈ শিকে। প্ৰায় 6 মাহত বাচ্চা এটাই চুঁচৰিবলৈ শিকে। 6 মাহত বাচ্চা এটাই বহিবলৈও শিকে, হাতকেইটা আগৰ ফালে দি হাতৰ ছাপৰ্ট লৈ, বা কিবা এটা বস্তুৰ ছাপৰ্ট, গাৰু বা ৱালৰ ছাপৰ্ট লৈ বহিবলৈ শিকে। সেইটো আপোনাৰ 6 মাহত হয়। ইণ্ডিপেণ্ডেণ্টলি, মানে একো ছাপৰ্ট নোলোৱাকৈ স্বাধীনভাৱে বাচ্চাটোৱে বহিবলৈ আৰম্ভ কৰে 8 মাহত। 8 মাহত কিবা এটা বস্তুত ধৰি পেলাই বাচ্চাটো খাৰা হ'বলৈ ষ্টাৰ্ট কৰে 9 মাহত। ধৰি পেলাই খাৰা হোৱা 9 মাহত। তাৰপিছত আপোনাৰ নধৰি পেলাই খাৰা হোৱা বা এখোজ দুখোজ লোৱা, সেইটো 12 মাহ বা এবছৰত হৈ যায়। তাৰপিছত আহিল আপোনাৰ 15 মাহত। 15 মাহত বাচ্চাটোৱে খোজ কাঢ়িব পাৰে, একো নধৰাকৈ, কাৰো ছাপৰ্ট নোলোৱাকৈ অলপ বেছি দূৰ খোজকাঢ়িব পাৰে 1 বছৰতকৈ। তাৰপিছত আপোনাৰ 18 মাহত বাচ্চাটো দৌৰিবলৈ শিকে, দৌৰিব পাৰে 18 মাহত।
2 বছৰৰ ভিতৰত বাচ্চাটোৱে 2 বছৰ যেতিয়া হ'ব বাচ্চাটোৱে আপোনাৰ জাম্প কৰিবলৈ বা জঁপিয়াবলৈ শিকে আৰু যিবোৰ আমাৰ ঘৰত ষ্টেয়াৰ্ছ থাকে মানে চিৰিত ওপৰলৈ যাব পাৰে বা চিৰিত তললৈ নামিবলৈ শিকিব পাৰে কিন্তু চিৰিত ওপৰলৈ যাওঁতে বা নামোতে দুইটা ভৰি একেলগে এটা চিৰিত ৰাখে মানে এটা এটাকে ডাঙৰ মানুহ যোৱা নিচিনা যাব নোৱাৰে এটা ভৰি দি ৰাখিলে তাৰপিছত ইটো ভৰি দিব অলপ টাইম ৰ'ল আকৌ দুইটা ভৰি এটা ষ্টেপত দিব এটা এটাকে দিব বা দুইটা ভৰি এটা দি অলপ টাইম ৰ'ব তেনেকৈ 3 বছৰ হোৱাৰ লগে লগে ধৰক এখন চাইকেল চলাবলৈ শিকে ধৰক ট্ৰাইচাইকেল এখন চলাবলৈ শিকিলে 3টা চকা থকা চাইকেল যিখনত য'ত বেলেঞ্চটো বেছি তেনেকুৱা চাইকেল চলাব শিকিলে বা 3 বছৰত যেতিয়া ষ্টেপত ওপৰলৈ যায় তেতিয়া ডাঙৰ মানুহৰ নিচিনাকৈ যাব পাৰে মানে এখন ভৰি এটা ষ্টেপত এট ওৱান পইণ্ট অফ টাইম মানে এটা সময়ত এখন ভৰি এটা ষ্টেপত থাকিব সেইটো আপোনাৰ 3 বছৰত হ'ল তাৰপিছত আপোনাৰ 4 বছৰত তেনেকেই ষ্টেপৰ পৰা তললৈ নামিলে এটা এটা ভৰি দি নামিব পাৰিব ডাঙৰ মানুহৰ নিচিনাকৈ আৰু 4 বছৰত হপ কৰিবলৈ শিকে হপ মানে এটা ভৰিত যিটো জঁপিওৱা বুলি কয় এটা ভৰিত জঁপিওৱা সেইটো 4 বছৰত কৰিবলৈ শিকে আৰু 5 বছৰত এটা বাচ্চাই আপোনাৰ যিটো আমি স্কিপিং বুলি কওঁ স্কিপিং ৰছীৰে যিটো জঁপিয়াই সেই স্কিপিং কৰিবলৈ শিকে 5 বছৰত এইখিনি আছিলে এটা চামাৰী যিটো আপোনাৰ গ্ৰছ মটৰ ডেভেলপমেণ্টৰ তো আপোনালোকেও নিজে ঘৰতে ডক্টৰ তাত নোযোৱাকৈ মানে কিবা প্ৰব্লেমছ আছে নেকি এই বস্তুখিনি আপোনালোকে চকু দিব পাৰে যদি দেখিছে যে বহুত বেছি ডিলে হৈছে বহুত বেছি দেৰি হৈছে এইখিনি বস্তু তেওঁলোকে শিকাত তেতিয়া আপোনালোকে ডক্টৰক ৰেফাৰ কৰিব পাৰে চ' আপোনালোকে নিশ্চয় বুজি পালে মেমে বহুত সহজভাৱে বুজাই দিছে আৰু আপোনাক যদি বাকীকেইটা মাইলষ্টনৰো ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব ছেকেণ্ড আমি কোনটো মাইলষ্টনৰ ভিডিঅ' বনাম থেংক ইউ